আমি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত পথাৰৰ প্ৰায় 550 পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ আৰু ইয়াতে এইবাৰ 13,000তকৈ অধিক 13,500 লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গৰীব কল্যাণৰ যি হেঁপাহ, দুখীয়া দুৰ্দশাগ্ৰস্ত লোকৰ সকলো ফালৰ পৰা উন্নয়নৰ কাৰণে তেখেতৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ অংশস্বৰূপে দৰিদ্ৰ জনসাধাৰণে সকলো দিশতে সুবিধা লাভ কৰিছে। মই মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আজি যিসকল লোকে ৰেচন কাৰ্ড লাভ কৰিছে সকলোকে অভিনন্দন জনাইছোঁ। আশা কৰিছোঁ আমাৰ ফুলপথাৰ সমষ্টিৰ সকলো দৰিদ্ৰ লোককে আমি ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ জৰিয়তে সামৰিম। আজি আমি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত পথাৰৰ প্ৰায় 550 পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ আৰু ইয়াতে এইবাৰ 13,000তকৈ অধিক 13,500 লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গৰীব কল্যাণৰ যি হেঁপাহ, দুখীয়া দুৰ্দশাগ্ৰস্ত লোকৰ সকলো ফালৰ পৰা উন্নয়নৰ কাৰণে তেখেতৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ অংশস্বৰূপে দৰিদ্ৰ জনসাধাৰণে সকলো দিশতে সুবিধা লাভ কৰিছে। মই মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আজি যিসকল লোকে ৰেচন কাৰ্ড লাভ কৰিছে সকলোকে অভিনন্দন জনাইছোঁ। আশা কৰিছোঁ আমাৰ ফুলপথাৰ সমষ্টিৰ সকলো দৰিদ্ৰ লোককে আমি ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ জৰিয়তে সামৰিম। আজি আমি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত পথাৰৰ প্ৰায় 550 পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ আৰু ইয়াতে এইবাৰ 13,000তকৈ অধিক 13,500 লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গৰীব কল্যাণৰ যি হেঁপাহ, দুখীয়া দুৰ্দশাগ্ৰস্ত লোকৰ সকলো ফালৰ পৰা উন্নয়নৰ কাৰণে তেখেতৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ অংশস্বৰূপে দৰিদ্ৰ জনসাধাৰণে সকলো দিশতে সুবিধা লাভ কৰিছে। মই মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আজি যিসকল লোকে ৰেচন কাৰ্ড লাভ কৰিছে সকলোকে অভিনন্দন জনাইছোঁ। আশা কৰিছোঁ আমাৰ ফুলপথাৰ সমষ্টিৰ সকলো দৰিদ্ৰ লোককে আমি ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ জৰিয়তে সামৰিম। আজি আমি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত পথাৰৰ প্ৰায় 550 পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ আৰু ইয়াতে এইবাৰ 13,000তকৈ অধিক 13,500 লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গৰীব কল্যাণৰ যি হেঁপাহ, দুখীয়া দুৰ্দশাগ্ৰস্ত লোকৰ সকলো ফালৰ পৰা উন্নয়নৰ কাৰণে তেখেতৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ অংশস্বৰূপে দৰিদ্ৰ জনসাধাৰণে সকলো দিশতে সুবিধা লাভ কৰিছে। মই মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আজি যিসকল লোকে ৰেচন কাৰ্ড লাভ কৰিছে সকলোকে অভিনন্দন জনাইছোঁ। আশা কৰিছোঁ আমাৰ ফুলপথাৰ সমষ্টিৰ সকলো দৰিদ্ৰ লোককে আমি ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ জৰিয়তে সামৰিম।